এই সময়ত যথেষ্ট আৱেগিক হৈ পৰিছোঁ। জন্ম দিয়া এই সংগঠনটোকে আজি ভংগ কৰিবলৈ গৈছোঁ। ভংগ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজি 23 জানুৱাৰী তাৰিখে আমি সংযুক্ত মুক্তি বাহিনী অসমৰ বিশেষ এখন সাধাৰণ সভা আয়োজন কৰিছোঁ আৰু এই সভাতেই আজি আমি যিটো সন্তান জন্ম দিছিলোঁ এই সময়ত যথেষ্ট আৱেগিক হৈ পৰিছোঁ। আমি জন্ম দিয়া এই সংগঠনটোকে আজি ভংগ কৰিবলৈ গৈছোঁ। ভংগ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। তাৰ বাবে যথেষ্ট আৱেগিক হৈ পৰিছোঁ। বিগত দিনত সংযুক্ত মুক্তি বাহিনী অসমৰ ৰাইজক কি দিব পাৰিলোঁ কি দিব নোৱাৰিলোঁ সেইটো ৰাইজে নিৰ্ণয় কৰিব। আমি চেষ্টা কৰিছিলোঁ, যিমানখিনি পাৰোঁ অন্তঃকৰণে খাটিছিলোঁ জাতিটোৰ বাবে, দেশৰ বাবে কিবা এটা আজৰি আনিবৰ বাবে। কিন্তু আমি অন্তিম লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ যদিও যিখিনি পাইছোঁ এয়ে যথেষ্ট বুলি আমি অন্ততঃ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক কিছু ৰক্ষণাবেক্ষণ দিয়াত কিছু হ'লেও সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আৰু অন্যান্য দিশতো কেইটামান দফা আছে তাতেই। সেই দফাকেইটাৰ জৰিয়তে অসমৰ মানচিত্ৰখন ভৱিষ্যতৰ কাৰণে যাতে সুৰক্ষিত হয়, ভূমিৰ অধিকাৰো কিছু হ'লেও যাতে সুৰক্ষিত হয়, সেইখিনি সন্নিৱিষ্ট হৈছে। আৰু সেইটো কাৰণেই আমি যোৱা 29 ডিচেম্বৰ তাৰিখে যি চুক্তি স্বাক্ষৰ কৰিলোঁ ভাৰত চৰকাৰ অসম চৰকাৰৰ সৈতে, তাৰ বাবে আমি যথেষ্টখিনি সন্তুষ্ট। আমি সংযুক্ত মুক্তি বাহিনী অসমে যিমানখিনি পাৰোঁ চৰকাৰৰ পৰা জাতিটোৰ আৰু অসমৰ সুৰক্ষিত কৰাৰ বাবে সেইখিনি আনিছোঁ। আমি পৰেশ বৰুৱালৈ আহ্বান জনাম, আমি যিখিনি নোৱাৰিলোঁ তেওঁ সেইখিনি যাতে অনাৰ কাৰ্যকৰী কৰে তাৰ বাবে তেওঁৰ প্ৰতি আহ্বান থাকিব। তেখেতৰ লগত ইতিবাচক দিশতেই আলোচনা কথা হৈ আছে। মই কেইদিনমান আগেও তেওঁৰ লগত টেলিফোন কৰিছিল, তেওঁৰ লগত কথাখিনি পাতিছোঁ আৰু তেওঁৰ মানসিকতা ইতিবাচকেই। আৰু এই ইতিবাচক দিশত আগবাঢ়ি থাকিলে তেওঁ চিন্তা চেতনাৰে আগবঢ়াই গ'লে অসমৰ আৰু উন্নতি হ'ব বুলি মই আশাবাদী। আপোনালোক যিহেতু আলফাত আছিলে, আপোনাৰ এটি অতীতৰ কথা শুনিব বিচাৰিছোঁ। আৰক্ষী নহয়, সেনাবাহিনী আৰু আপোনালোকৰ লগত মাজত সংঘৰ্ষ হৈছিলে, তেনেকুৱা আপোনাৰ ক্ষেত্ৰতো কিবা হৈছিলে নেকি? নহয়, চাওক এতিয়া এটা কথা, মইতো পলিটিকেলি আছিলোঁ। এইবিলাক হীৰা সৰণীয়াই উত্থাপন কৰা প্ৰশ্ন। কাৰণ কথাটো হ'ল কি, মই পলিটিকেলি আছিলোঁ, আন্তৰ্জাতিক পৰ্যায়ত যোগাযোগ কৰিছিলোঁ। এইবিলাক ক্ষেত্ৰত মই আৰু অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিবলৈ যোৱা নাছিলোঁ। সেইবিলাক প্ৰশ্ন এতিয়া নাহে। আৰু এটা কথা সুধিছোঁ, যোৱা কেইদিনমান আগতে মহোদয় প্ৰেছ ক্লাবত প্ৰাক্তন সমন্বয়ৰক্ষী আলফাই তেওঁলোকে বহুতকেইটা দাবী আপত্তি কৰিছে, যেনে তেওঁলোকৰ চিকিৎসা হোৱা, আন বহুত ধৰণৰ ডিমাণ্ড কৰিছে। তেনেকৈ আপোনালোকে চাওক, তেওঁলোক সেই 92 চনতে গুচি আহিলে। 92 চনৰ পৰা আজি কিমান হ'লগৈ? 31 বছৰ। 31 বছৰৰ এটা সন্তানে যুৱক হৈ যায়। এই 31 বছৰত তেওঁলোকে একো যদি কৰিব নোৱাৰিলে, আজি তেওঁলোককতো অসমৰ জনজীৱনৰ লগত 30 বছৰ আগে তেওঁলোক আহিলে, তেওঁলোকে নিজকে আত্মসংস্থাপনৰ ব্যৱস্থা কিয় কৰিব নোৱাৰিলে? এতিয়াতো আমাক জগৰীয়া কৰি থাকিলে নহ'ব। তেওঁলোকে 31 বছৰ আগে আহি নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰিব লাগিছিলে। এতিয়া আনক জগৰীয়া কৰি থাকিলেও লাভ নাই। এতিয়া আমাৰ লগত যিবিলাক ল'ৰা আহিছিলে
9 চনত 10 চনত আহিছে সেইবিলাক ল'ৰাটো নিজকে প্ৰতিষ্ঠিত কৰিছে এতিয়া চেষ্টা কৰিছে প্ৰত্যেকই যেতিয়ালৈকে নিজকে নিজে আত্মপ্ৰতিষ্ঠা কৰাৰ নিজা উদ্যোগ নাথাকে তেতিয়াহ'লে আনে প্ৰতিষ্ঠা কৰি দিব নোৱাৰে নাই আমি সেইখিনি কথা আমি চিন্তা নকৰোঁ কাৰণ আমাৰ যিখিনি সদস্য আছে সেইখিনিৰ কাৰণে আমি লাগিম গতিকে আমি পূৰ্বে যিসকল আহিছে সেইসকলৰ কাৰণে আমি চিন্তা নকৰোঁ আৰু যদি কিছুমান প্ৰজেক্ট থাকে যদি সেই প্ৰজেক্টত তেওঁলোকে সুবিধা ল'ব পাৰে সেইটো তেওঁলোকৰ যোগ্যতাৰ ওপৰত মেধা আৰু যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰিব